نصيحة لشخصيتك. গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আজি দিনটো ব্লগটোলৈ ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ. ৰাতিপুৱাই আপোনালোকক এটা বস্তু দেখাওঁ বুলিছোঁ, মানে আমাৰ জাতিলাওজোপা মানে বৰ বেলেগ ষ্টাইলত থোৱা হৈছে. জাতিলাও মানে প্ৰত্যেকটো জাতিলাওত এনেকৈ আমাৰ মায়ে মোনা পিন্ধাই দিছে, মানে পোক এটা লাগে যে, সেইটো কাৰণে মানে চব আপুনি মই দেখাইছোঁ ৰ'ব, চবতে মানে জাতিলাওতে আপোনাৰ মোনা পিন্ধাই থৈছে, দেখিছে নহয় এয়া চব. এইটো খালি ডাঙৰ হ'ল কাৰণে ইয়াক মানে নিপিন্ধোৱাকৈ থৈছে, আৰু এইবোৰ চব অলপ ডাঙৰ হৈছে ন, চবতে মোনা লগাইছে. আপোনালোকে মোনা এনেকৈ লগাই পাইছেনে বাৰু কমেণ্ট কৰি জনাবচোন বাৰু. সেই গাইজ মানে অলপ মৰ্ণিং ৱাকো কৰি ল'লোঁ. মৰ্ণিং ৱাক কৰিলে নিজৰ কাৰণে ভাল, মানে সেইকাৰণে অলপ পৰিৱেশটো চাওক আপোনালোকে. মানে মৰ্ণিং ৱাকটো কৰি কিবা এটা ভাল লাগিছে, পাতলা হাৱা মাৰি আছে, আপোনালোককো দেখাওঁ ইমান ধুনীয়া আছে. বাকী মানে আৰু পিছত দেখাই আছোঁ, মানে এতিয়া বাই বাই. এতিয়া মানে মৰ্ণিং ৱাক কৰি গৈ থাকোঁতে মানে আপোনালোকক মানে গান অলপ শুনাই দিওঁ বুলি ভাবিছোঁ. গানটো শুনিব. মাজনী লৈ আহিছোঁ কেমেৰা, মাজনী লৈ যাম তোমাৰ চেহেৰা, মাজনী ভগা বেৰত ওলমাই থম. সৰুকৈ মানে শুনাইছোঁ, কেনেকুৱা পালে আপোনালোকে জনাব, যদি আৰু গাব লাগে কমেণ্ট কৰিব. আৰু মানে আমাৰ এইফালে আমলৈ বাঁহ ভঙা ষ্টাৰ্ট হ'লেই মানে আপোনালোকক দেখাইছোঁ, চাব এয়া চব আমলৈ পোৱা মানে তোক ভাঙিলেই, আহিছেহে বহাগৰ বিহু আৰু এতিয়া মানে আগতীয়াকৈ ষ্টাৰ্ট মানে ফাৰ্ষ্ট. এতিয়া মানে গাইজ গেলামাল বজাৰ কৰিবলৈ গৈ আছে, শিৱ মন্দিৰ বজাৰ মানে কৰিবই লাগিব যিহেতু খাবলৈ হ'লে. আহি আছোঁ, তাকে দোকানত দেখাই আছোঁ, ভাইটি আৰু মই আহি আছোঁ. মানে বজাৰ কৰিবলৈ আহিছোঁ বুলি কৈছিলোঁ যে, বজাৰ দোকান পাই গ'লোঁ. দোকান মানে বেলেগ নহয়, আমাৰ বৰ্তাহঁতৰ ঘৰৰ দোকান, মানে এইটো বৰ্তাহঁতৰ ঘৰ পাই গ'লোহি. এতিয়া দোকানলৈ সোমাই যাওঁ, বৌ এয়া আহি আছে, সেয়া দোকানলৈ সোমাই গৈছোঁ আৰু কি লওঁ দেখাই আছোঁ আৰু ৰ'ব আপোনালোক. এতিয়া মানে এই বস্তু লৈ এইবোৰ চান পাপৰি খাই আছোঁ. বৌ মানে এইফালে দি আছে, বস্তু জুকি আছে. বজাৰ কৰি হ'লে আৰু পিছত কি দেখাব পাওঁ সেইটো চাওঁ, ঘৰলৈ গৈ লৈ আৰু. এতিয়া মানে তিতাবৰ আহিছোঁ, তিতাবৰ আহি পাকিজা বাইদেউ ঘৰত সোমালোঁ. পাকিজা বাইদেউ গৈ চাহ যোগাৰ কৰি দিছে চব, চাই লওক. আমাৰ বাইদেউ বহি আছে, বাইদেউ চাহ খাই আছে। এতিয়া মানে চাহটো খাই লওঁ. মানে আপোনালোকক কথা এটা কওঁ বুলিছোঁ, আমাৰ পিনাজ বাই মানে হেৰি কেকৰ অৰ্ডাৰ দিয়ে, অৰ্ডাৰ মানে লয়, মানে আপোনালোকে যদি যোগাযোগ কৰিব অৰ্ডাৰ দিব পাৰিব দেই সবে. ইউটিউবৰ চেনেল এটা আছে, নামটো কৈ দিয়া। কুক এণ্ড ক্ৰিয়েট, ইউটিউবত হেৰি আছে, পিনাজ ক্ৰিয়েটিভ স্পট। আপোনালোকে চেনেলটোত গৈ মানে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি কেক মানে দৰকাৰ হয় আপোনালোকে তাতে মানে কণ্টেক্ট কৰিব। এতিয়া মানে মই বাইদেউ ঘৰৰ পৰা ওলাই আহি তিতাবৰৰ পৰা মানে খৰিকটীয়া পাওঁ হৈছোঁহি। মানে এতিয়া কণ্ট্ৰল চাউল আনিবলৈ গৈ আছোঁ, আৰু ৰাস্তাটো মানে ইমান ধুনীয়া, এই গোলাঘাটটো মৰিয়নি বহুত মানে ভাল কৰিলে, নতুনকৈ বনাইছে, বহুত ডাঙৰ ৰাস্তাটো। অলপ আপোনাক মই দেখাব বিচাৰিছোঁ, মানে আপোনালোকৰ চব মোৰ লগতে চব. এতিয়া মানে মই ইয়াত পালোঁহি চাউল নিবলৈ। পাই মানে দাদাই মানে ভাত খাবলৈ গৈছে, ভাত খাব মাতি আনিছোঁগৈ, আকৌ বন্ধ কৰি গৈছিলে। এতিয়া চাউলটো লৈ লওঁ। এতিয়া মানে চাউল তাউল লৈ ৰেডি, বান্ধি ল'লোঁ ধুনীয়াকৈ পিছফালে। এতিয়া মানে ঘৰ গৈ লওঁ। আমাৰ ঘৰলৈ যোৱা মানে ৰাস্তাটো মানে ধেৰ, এই তিতাবৰ টাউন হৈ নাযাওঁ, এইবাৰ এই খৰিকটীয়া কিনাৰেদি এই লাইনৰ ৰাস্তাটো সোমাই দিম। ৰাস্তাটো যে আগত দেখিছে, এই ৰাস্তাটো মানে ওচৰ হয়, সেইকাৰণে ওচৰ ফালেদি সদায় যাব লাগে ন, তেলটোতো বচাব লাগিব সকলোকে। এইখন বৰ্ডখন সকলোৱে দেখিছেনে, খৰিকটীয়া চাহ বাগিচা, এই কিনাৰটোদিও মানে ধুনীয়াকৈ যাব। এইটো মানে বহুত শ্বৰ্টকাট ৰাস্তা, কাৰণে মই এইটো দিয়ে যাম আৰু।
শ্বৰ্টকাট মাৰি আহিছোঁ হয়, কিন্তু ৰাস্তাটো হ'লে বহুত বেয়া। এইটো ৰাস্তাটো দেখিছেনে, কিমান বেয়া ৰাস্তাটো দেখিছে। কিন্তু ৰাস্তাটো বেয়া হ'লেও মানে চবফালে বাগান, চাৰিওফালে অকল বাগান 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 দেখিছে আপোনালোকে, মানে ভাল লাগিছে। কিন্তু ৰাস্তাটো বহুত বেয়া, মানে বহুত ঠেকেচা খায়, মানে বাইকো কষ্ট পাই যায় মানে ইমান বেয়া ৰাস্তা। কিন্তু বাগান মানে পৰিৱেশটো ভাল লাগিছে, হাৱা মাৰি আছে, চবফালে অকল নীলা নীলা পাত আহিছে নতুনকৈ। মানে ৰাস্তাত মানে বহুত প্ৰব্লেম। এইটো ৰাস্তাত মানে চকচোন বাৰু, এই দলং বনাই আছে গোটেই, নাই এইফালে অলপ ৰাস্তা আছে গোটেই গাঁত বোকা, মানে যোৱা চিন্তা লাগি গৈছে চক। যিহেতু মানে ঘৰ আহি পাই গ'লোহি, ৰাস্তাটো মানে এডোখৰ বেয়া, কিন্তু এইফালে মানে নতুনকৈ বনাইছে, বহুত ধুনীয়া, মানে ডাঙৰো কৰিছে। হৈ পাই মানে লগে লগে এই চাউলটো খুলিবলৈ পোৱালিটোক লগাই দিছোঁ। গাড়ী পৰা নোৱাৰিলে নহয়, গাড়ীখনো কষ্ট হ'ব নহয় জানো। গাড়ী খুলি আছে আৰু, খুলি মেলি লওক আৰু কি দেখাব পাওঁ চাওঁ আপোনালোকক। গা চা ধুই মেলি ওলাই মানে অলপ ফুৰি আহোঁগৈ বুলি আপোনালোকক বোলো দেখাব পাৰিম কিবা। ওলালোঁ, তাৰমানে গা ধুওঁতে মানে আঙুঠি লাগি একদম দেখিছেনে, এডোখৰ ছিঙি নিলেগৈ। এতিয়া বোলো সেইকাৰণে মাস্কখন লগত লৈ লৈছোঁ। আৰু এতিয়া ফুৰিবলৈ যাওঁতে বোলো মাস্ক পিন্ধিয়ে কৰি মানুহলৈ মানে এডোখৰ ছিঙি দিলে, বৰ আঁচোৱা, মানে নখে আঁচোৱা নিচিনা লাগিছে। আঙুঠিটো মানে আপোনাক কি ক'ম, মানে এইটো আঙুঠি লাগিলে, এইটো আঙুঠি লাগি একদম ছিঙি দিছোঁ। এডোখৰ কোলা হৈ আছে, আপোনালোকে দেখিছে চাগে নিশ্চয়। বোলো অলপ ফুৰি আহোঁ। এতিয়া মানে দুইটা আমি আহিছোঁ, আমাৰ ভাইটিও আহিছে লগত। দুইটাই এপাক ফুৰি মেলি ৰিলচ দুটামানো বনাই মেলি আহিম আৰু, মানে দুইটা পথাৰ মাছ পালোহি আৰু অলপ দূৰ আছে, বেছি দূৰ নাই বাৰু। এতিয়া মানে আমি পাই গ'লোহি পুখুৰী কিনাৰ। এইফালে আগফালে ৰিজৰ্ট বনি আছে, সেয়াও বনিবহে, মানে বনি আছে নহয়। লাহে লাহে জেগাবোৰ চাফ চিকুণ হৈছে। মানে আগত ভাটা আছিলে, ইটা ভাটাৰ পৰা এতিয়া ৰিজৰ্ট বনিব। ইয়াত বহুত ডাঙৰ এৰিয়া হয়, তো আপোনালোক মই দেখাম বাৰু আগলৈ গৈ। ইটা মানে আছেই, ইটা ভাটা, আৰু লগত এইটো বৰ পুখুৰীত মাছ মানে মেলিছে, সেইকাৰণে চ'লাৰ লাইট ছিষ্টেম মানে গোটেই ৰাউণ্ডটো মানে দিছে আৰু চৰকাৰৰ ফালৰ পৰা। অলপ আগলৈ গৈ দেখাইছোঁ আপোনালোক, আগৰ ইটা ভাটা, ইটা চিটাবোৰ পৰি আছে। আৰু মানে এইডোখৰ জেগাত আমি মানে পানী থাকিলে মাছ ধৰোঁ। এতিয়া চকচোন আমি খোজকাঢ়ি ফুৰিছোঁ, ইয়াত পানীৰ পটোও নাই, মানে পূৰা শুকান শিলৰ টাইপৰ হৈ আছে। ইমান মানে খৰাং হৈছে, বৰষুণ আহিলে পানী হ'ব এইবোৰ। এইফালে মানে দুজনে একদম মানে খৰি বুটলি আছে, দেখিছেনে? এয়া মই দেখাইছোঁ ৰ'ব। মানে কাটি চফা কৰিছে যে, খৰি খুব বুটলিছে। আৰু মই মাস্কখন মানে নাকটোৰ পৰা তললৈ কৰিছোঁ, উশাহ নোপোৱা লাগে, সেইকাৰণে অফ কৰি মেলি লৈছোঁ। আৰু সেইকেইজনে মানে খৰি বুটলিছে, লগতে কচু বুটলিছে, দেখিছেনে? কচু আৰু মাছা খাব। আৰু ইয়াত মানে কচু বহুত পায়, আৰু মাছ চাছ মানে ইত্যাদি বহুত। এতিয়া পানী শুকাই আছে কাৰণে অলপ কম, বৰষুণ দিলে মানে চব আহিব। আৰু কচু, ক'লা কচু লাগিলে ইয়াৰ পৰা নিবলৈ আহিব পাৰে। কিন্তু এতিয়া মানে সিহঁতক কচু বুটলা দেখি আমিও ৰ'ব নোৱাৰিলোঁ। ঢেকীয়া যিহেতু গোটেইখন ঢেকীয়া বহুত ওলাই আছে, আমিও ঢেকীয়া বুটলিবলৈ আৰম্ভ কৰিলোঁ। ঢেকীয়া বুটলি লওঁ দেই। আপোনালোকে আৰু ঢেকীয়া বুটলি খাই নাখায়, কমেণ্ট কৰি জনাবচোন। চব ঢেকীয়া কি ধুনীয়া ওলাইছে। এই ফাগুনত খাই থ'ব, তেতিয়া চ'ততো খাব পাৰে মানে ঢেকীয়া বুটলি। যদি আপোনালোকে খাই নিশ্চয় গম পায় চাগে। মৌ মাখি ওলাইছে, মৌ মাখি। এতিয়া মানে মই আপোনালোকক কৈছিলোঁ যে আগৰ ভাটা আছিলে এইটো। চাওকচোন কিমান ইটা টুকুৰাবোৰ পৰি আছে গোটেই জেগাটো। চাওক, এটা জেগা দেখাই দিছোঁ। এখন মানে এখন এইটো ইটা ভাটাৰ পৰা গৈ হাবি হৈ আছিলে, হৈ এতিয়া মানে হেৰি হ'ব, আপোনাৰ এখন ৰিজৰ্ট বনিব। ৰিজৰ্ট বনাৰ মানে আৰম্ভ হৈছে, প্ৰস্তুতি কাম চলিছে, এইবোৰ চব চাফ চিকুণ হয়। তাৰ পৰা লাহে লাহে আগবাঢ়ি যাওঁ। আৰু 1 বছৰমান লাগিব চাগে নিশ্চয়, ইমান জল্দিটো কামটো নহ'ব ন। এনেকৈ চেংচন আহিব লাগিব, তাৰ পৰা হ'ব। মানে জেগাটো বহুত ডেভেলপ হ'ব। আমাৰ ঘৰৰ ওচৰতে চাইডতে লাগি থকা মানে বহুত আমাৰ কাৰণেও ভাল হ'ব। ৰাস্তা পাতিৰ পৰা ধৰি মানে বহুতখিনি কথা আহি যায়। আৰু মানে আজি ব্লগটো মানে ইমানতে মই সামৰিম বুলি ভাবিছোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ, হয়তো বহুত দীঘল হৈ গৈছেগৈ। আৰু আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। আৰু লগতে থকা ঘণ্টাটো দবাই থ'ব, যাতে মোৰ ভিডিঅ'বোৰ আপোনালোকলৈ আগতীয়াকৈ উপস্থিত হৈ যায়। সকলোলৈ তেতিয়াহ'লে বাই বাই।